हेलो एभ्रिवान एया হৈছে ভাঙন মাছ আৰু কাটি বাছি হোৱাৰ পিছতে মোৰ চকুত পৰিল আৰু মোৰ আজি কচু খাবলৈ মন গ'ল হেহে মা আৰু মই হাতত কটাৰী চুৰি মুনা লৈ ওলাইছো কচু কাটিব যাওঁ এয়া দেখিছেনে ইমান ধুনিয়া হৈ আছে কচুখিনি কচু মোৰ খুবেই প্ৰিয় আৰু আপোনালোকে সকলোৱে জানে ইয়াত বহুত আইৰন থাকে আৰু লগতে কলা কচুৱে আমাৰ শৰীৰৰ তেজবোৰো সাফা কৰে নহয় জানো কচুৰ বহুত উপকাৰিতা আছে আৰু যেহেতু আমি গাঁৱৰ মানুহ আমি কচু ঢেকিয়া এনেকৈ বুটলি খাইয়ে ভাল পাওঁ আৰু ইফালে মই কাটি আছো আৰু এয়া মায়েও কাটি আছে এয়া দেখিছেনে প্ৰায় 1 মোনামান কাটিলো আৰু এতিয়া এইখিনি চালনিখন উলিয়াই দিছো ঘৰত গৈ দেখিছেনে এক চালনি হৈছে আৰু আজি বৰ ধুনিয়াকৈ টিপটিৰে এসাজ জুতি লগাই মাছ আৰু কচুৰে খাম আৰু এয়া হাতত দাগবোৰ বহি গৈছে কচুখিনি বাছিতে দেখিছেনে এইখিনিয়ে হৈছে ইয়াৰ আইৰন আৰু এয়া ধুনিয়াকৈ ধুই লৈ অকমান পৰ ৰদত দিম যাতে পানীখিনিও যায় আৰু আঠাখিনিও শুকায় তাৰ পিছত দেখিলো মায়ে এইফালে বহালে আৰু মই দেখাই নাপালো আমি পিছে জুইহে বনাও দে এতে বিলাহীও কাটি দিছো আদা নহৰু কেঁচা জলকীয়া আৰু মাছ দিছে ইয়াতে মাছ ফ্ৰাই কৰি দিয়া